আমি সকলোৱে ইতিমধ্যে গম পাওঁ যে অহা 2 আৰু 7 তাৰিখে হ'বলগীয়া পঞ্চায়তৰ নিৰ্বাচনত আমাৰ ভাৰতীয় জনতা পাৰ্টিয়ে ইতিমধ্যে 31টা জিলা পৰিষদৰ সমষ্টিত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছোঁ আৰু 259টা সমষ্টিত আমি আঞ্চলিক পঞ্চায়তৰ সদস্যৰ পদত আমি বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছোঁ। আমাৰ মিত্ৰ দল অগপয়ে 2টা জিলা পৰিষদত আৰু আঞ্চলিক পঞ্চায়তৰ 29টা সমষ্টিত জয়লাভ কৰিছে। গতিকে আমি ইতিমধ্যে অসমৰ ৰাইজৰ আশীৰ্বাদ লৈ এই নিৰ্বাচনত যথেষ্ট অগ্ৰগতি লাভ কৰিছোঁ। মই আশা ৰাখিছোঁ সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি আমাৰ অসমৰ ৰাইজৰ যথেষ্ট শ্ৰদ্ধা মৰম সন্মান আছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমৰ কাৰণে উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে যোৱা 11টা বছৰত যি কাম কৰিছে আগতে তেনেকুৱা কোনো প্ৰধানমন্ত্ৰীয়ে কৰা পৰিলক্ষিত হোৱা নাছিল। 70 বাৰতকৈ অধিক দিন প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে অসমত কটাই অভিলেখ গঢ়িছে আৰু এই অভিলেখক কোনোবাই কেতিয়াবা ভংগ কৰিব পাৰিব বুলিও মোৰ সন্দেহ। গতিকে এইবিলাক কাৰণতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দল ভাৰতীয় জনতা পাৰ্টিক অসমৰ ৰাইজে মৰম কৰে, আমাৰ মিত্ৰজোঁটক মৰম কৰে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মই সদায় কওঁ দিনে ৰাতি অসমখনৰ উন্নতিৰ হকে কাম কৰিবলৈ অহৰহ প্ৰচেষ্টা চলাইছে। অসমত আমি চাকৰিৰ ক্ষেত্ৰতেই হওক বা অন্যান্য ক্ষেত্ৰতেই হওক দুৰ্নীতি নাইকিয়া কৰিছোঁ। অসমৰ গাঁৱৰ পৰিৱেশে সম্পূৰ্ণ এতিয়া বেলেগ। এতিয়া যদি ক'ৰবাত যাওঁ মানুহক গৈ সুধোঁ, সিদিনা মই ধেমাজি জিলাত সভা কৰিছিলোঁ যোৱা পৰহি। মই টিভি কেমেৰাৰ সন্মুখত সাংবাদিকৰ সন্মুখত মুকলিকৈ সুধিছিলোঁ যে এতিয়া আপোনালোকে কওকচোন কি কাৰণত বিজেপিক আপোনালোকে ভোট দিব। তেখেতলোকে প্ৰথমেই কয় ৰাস্তা পথৰ অৱস্থা খুব ভাল হ'ল। আৰু মই টিভি কেমেৰাৰ সন্মুখত সুধিছিলোঁ, মোৰ ফেচবুকত আপোনালোকে দেখাই পাব। আৰু কোনোবাই কয় 1.5 লাখ চাকৰি দিলে আপোনালোকে তাত কোনো ধৰণৰ এটা দুৰ্নীতি নহয়। 1.5 লাখ চাকৰিত কোনো ধৰণৰ মন্ত্ৰী MLAৰ ঘৰৰ ল'ৰাই চাকৰি পোৱা এইবাৰ আমি দেখা নাপালোঁ বুলি মানুহে কয়। আমি প্ৰায় 38 লাখ পৰিয়ালক অৰুণোদয় দিবলৈকে আগুৱাইছোঁ। প্ৰায় 28 লাখ মহিলাক আমি মহিলা উদ্যমিতা আঁচনিৰ 10,000 টকা দিবলৈকে আগবাঢ়ি গৈছোঁ। ইতিমধ্যে এই কাম আমি বিহালীত আৰম্ভ কৰিলোঁ। এইদৰে আমি যথেষ্ট কাম কৰিছোঁ অসমক আগুৱাই লৈ যাবৰ কাৰণে। গতিকে অসমৰ ৰাইজ ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ মিত্ৰজোঁটৰ ওপৰত সম্পূৰ্ণ সন্তুষ্ট।